গুড মৰ্ণিং। এয়া আকৌ দেহাজনীকো শুৱাই ল'লোঁ। তাৰপিছতে মই যাওঁ এতিয়া বাকীখিনি কাম কৰিবলৈ। এতিয়া আকৌ দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিব লৈছোঁ। ভাত বনাইছিলোঁ, ভাত আৰু ভাজি ৰাতিপুৱাই মই একদম সোনকালে বনাইছিলোঁ। সেয়া মানুহজনক যিহেতু টিফিনত মই দি পঠিওৱাই হয়, তেওঁলৈ দিলোঁ। কিন্তু আমাৰ কাৰণে ভাত আছেই বাৰু, ভাজি ঢালি এনেকৈ বনাব লাগিব। সেইখিনিকে বনাই লওঁগৈ। এতিয়া আজি নিৰামিষেই হ'ব। আৰু এই ভিডিঅ'টো কিন্তু বহুদিনেই হ'ল, এডিটৰ অভাৱতে মানে মই দিবলৈকে হোৱা নাই। বহুত ভিডিঅ'ই এনেকৈ কৰি থোৱা আছে, কিন্তু আজি নিৰামিষেই হ'ব। এইফালে কুন্দুলি কেইটামান উলিয়াই লৈছোঁ আৰু কেইটামান আছে বাৰু। এয়া যিহেতু ঘৰুৱা কুন্দুলি হয়, এইকেইটাকে বনাম বুলি ভাবিছোঁ। তাৰপিছত এটা চিৰাল আছে, এইটো চিৰালটো খাব লাগিব। এইটো ঘৰৰ নহয় বাৰু দেই, এইটো কিনি অনাহে হয়। সেইটো খাব লাগিব গাখীৰৰ লগত। আনফালে আকৌ এইয়া দালি একদম ধুনীয়াকৈ উতলি আছে, বকবকাই আছে। যিহে ডাঙৰ বৰষুণ দিছিলে ৰাতি। বতৰটো বাৰু অৱশ্যে এতিয়া মুকলি কৰিছেই, আৰু এইকেইদিন যে ইমানেই পেনপেনীয়াকৈ বৰষুণ দি আছে নহয়, ওলোৱা সোমোৱা কৰিবলৈও দিগদাৰ, ইমানেই বোকা হৈ গৈছে। এইফালে আকৌ দেহাজনী স্কুলৰ পৰা আহিলে, তাইক ভাতকেইটা দি দিলোঁ। মানে দুইজনীয়ে খালোঁ, মোক খাই হৈয়ে গ'ল, তাই লাহে লাহে খাই আছে। আজিকালি আকৌ তাইক জলকীয়া এটাও লাগে। ভাত পানী খালোঁ, খাই বৈ এতিয়া দুইজনীকে শুৱাবলৈ আনিছোঁ। আৰু সিহঁতক শুবলৈ দি পেলাই এই ভিডিঅ' কৰা নহ'লেই নহয়, সন্ধিয়াই হৈ গ'লগৈ, এতিয়াহে ভিডিঅ' কৰিছোঁ। চিৰিয়েলটোও আছিলে, চিৰিয়েলটো বোলো তাকে কাটোঁ। সকলোকে দিলোঁ খাবলৈ, লগতে ময়ো খালোঁ। এতিয়া মই আহি গ'লোঁ ভাত বনাবৰ কাৰণে। ভাত মই সোনকালেই বনাই আজৰি হৈ থাকোঁ, কাৰণ টিকলিজনী আছে যে, তাইও অকণমান কেতিয়াবা আমনি কৰে নহয়, সেইকাৰণে দিগদাৰ হৈ যায়গৈ। সোনকালে কেতিয়াবা ভাতটো বনাওঁ, আৰু লগতে মানে ডাঙৰজনীকো পঢ়ুৱাব লাগে। মই সদায় মানে ভাত সোনকালেই বনাই দিওঁ, আৰু তেতিয়া আজৰি হৈ থাকোঁ। এতিয়া মাছ কেইপিচো ফ্ৰাই কৰি লৈছোঁ। আজি আকৌ মই ভেদাইলতা দি বনাম। বহুত দিনেই হ'ল ভেদাইলতা সৈতে খোৱাই হোৱা নাই, সেইকাৰণে নাই বোলো পাতো আছে, ভেদাইলতা পাত আছে আৰু মাছ দুইটা যিহেতু মিলি গ'ল, সেইকাৰণে বোলো আজি বনাওঁৱেই আৰু। আনফালে মই চাহও পাতিছোঁ, মাছ কেইপিচ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আকৌ ছোৱালীজনীও উঠিলে, তাইকো অকণ খোৱা যোগাৰ কৰিব লাগিব। আমি যিহেতু চাহ খালোঁৱে, তাইৰ কাৰণে যোগাৰ কৰোঁ। আৰু অকণমান মানে মনটো ভাল লাগি লওক, আৰু নপাতো ডাইৰেক্ট পঢ়িবলৈ গ'লে পঢ়াত মন নবহে, আৰু যি টি কৰি থাকোঁতে গুচি যাব সময়খিনি। তাৰপৰা এইফালে এতিয়া মই মাছ ভজা তেলখিনিতে এতিয়া দি দিছোঁ এটা পিঁয়াজ, মিহিকৈ কাটি ল'লোঁ। দুটা শুকান জলকীয়া দিছোঁ, আৰু অকণমান পাঁচফোৰণ দিছোঁ। তাৰপৰা হালধি দি লৈ পেলাই অকণমান লৰাই দিলোঁ। এনেকৈ খাই মই ভাল পাওঁ, চিম্পুলকৈ। মছলা চছলা বহুত দিলে বেছিহে বেয়া পাওঁ। এই ভেদাইলতাৰ মানে যিখন মাছৰ তৰকাৰী, এই এনেকৈ বনালেই ভাল লাগে খাই। আগতে আকৌ ইমান ভাল নাপাইছিলোঁ দেই ভেদাইলতা খাই, এতিয়া কিন্তু ইমানেই ভাল লাগে নহয়। আৰু তাৰ গুণাগুণো সকলোৱে জানেই, বহুত বেছিয়ে ভাল। তাৰপিছতে এনেকৈ অকণমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছতে অলপ পিছত অকণমান পানী দি দিলেই হৈ যাব। এনেকৈ অকণমান টাইম ভাজি লওঁ আৰু। আনফালে আকৌ মই গাখীৰো গৰম কৰি আছোঁ ছোৱালীজনীক খাবৰ কাৰণে। দেখিছে ন, মোৰ সোনকালে মানে কি হয়, মই দুইফালে মানে পাতি দিওঁ আৰু। এইফালে চাহ পাতি আছোঁ, চাহ খাই বৈ আজৰি হৈ গৈছে, খালোঁ, মই নিজেও খালোঁ। আৰু আনফালে আকৌ মই ভাতো ৰেডি কৰিছোঁ, ভাতো পাতি থৈছোঁ। তেতিয়া মানে মোৰ সমানেই সকলো কাম হৈ যায় আৰু। আজৰি হৈ যাওঁগৈ, তেতিয়া ধুনীয়াকৈ পঢ়ুৱা মেলা কৰাব পৰা যায়। এয়া আকৌ নিজৰ জোখ অনুযায়ী মই এতিয়া পানী দি দিলোঁ ভেদাইলতাখিনিত। তাৰপিছতে ফ্ৰাই কৰা মাছখিনি দি দিলোঁ, আৰু বহুত বেছি একো কাম নাই ইয়াত। এনেকৈ চিম্পুলকৈ বনাই খাই ভাল লাগে। এয়া অকণমান ঢাকন লগাই দিম, আৰু তাৰপিছত উতল অহাৰ পাছতে নমাই দিব পৰাই যাব। আৰু এনেকৈ খাই সঁচাকৈ বহুত বেছি ভাল লাগে বাৰু। আপোনালোকে কোনে কোনে ভাল পায় ক'বচোন দেই। আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে লাইক